জামুগুৰিহাটৰ আগ্ৰিপামত স্বাধীনতা সংগ্ৰামী দলবীৰ সিং লোহাৰৰ 111তম জন্ম জয়ন্তী উদযাপন। সদৌ অসম গোৰ্খা বিশ্বকৰ্মা সমাজৰ মুঢ়াদল আঞ্চলিক সমিতিৰ উদ্যোগত শোণিতপুৰ জিলাৰ আঞ্চলিক সমিতিসমূহৰ সহযোগত সোমবাৰৰ গণৰাজ্য দিৱসৰ দিনটোতে স্বাধীনতা সংগ্ৰামী দলবীৰ সিং লোহাৰ 111তম জন্ম জয়ন্তী উদযাপন কৰা হয়। এই উপলক্ষে পুৱাই পতাকা উত্তোলন আৰু যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব শিল্পী জুবিন গাৰ্গৰ প্ৰতিশ্ৰুতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইয়াৰ পিছতেই গোৰ্খা বিশ্বকৰ্মা সমাজৰ মুঢ়াদল আঞ্চলিক সমিতিৰ সভাপতি দিলীপ খাতীৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন বৃহৎ সাধাৰণ সভা। আৰু উক্ত সভাৰ মুখ্য অতিথিৰ আসন অলংকৃত কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। লগতে ৰাইজক উদ্দেশ্যি তত্ত্বগধুৰ মন্তব্য আগবঢ়ায় পদ্ম হাজৰিকাই। বিধায়কগৰাকীয়ে বিশ্বকৰ্মা সমাজৰ এটি সামূহিক ভৱন নিৰ্মাণৰ বাবে 2 লাখ টকাৰ আৰ্থিক অনুদানো ঘোষণা কৰে। অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে সদৌ অসম গোৰ্খা বিশ্বকৰ্মা সমাজৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কৰ্ণ বাহাদুৰ সিং গৌৰে। সভাৰ আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি সদৌ অসম গোৰ্খা বিশ্বকৰ্মা সমাজৰ মুখ্য সচিব কৈলাশ ৰচাইলি, কেন্দ্ৰীয় সমিতিৰ উপসভাপতি কৃষ্ণ গজমেৰ, আইন উপদেষ্টা টিংকু বিশ্বকৰ্মা, কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা প্ৰেম গদাইলিকে ধৰি বহু গণ্যমান্য ব্যক্তিয়ে স্বাধীনতা সংগ্ৰামী দলবীৰ সিং লোহাৰৰ জীৱন বৃত্তান্ত দাঙি ধৰি তত্ত্বগধুৰ বক্তব্য প্ৰদান কৰে। গুৰুত্বপূৰ্ণ সভাখনিত বহু কেইগৰাকীয়ে গণ্যমান্য ব্যক্তিয়ে মন্তব্য আগবঢ়ায়। অনুষ্ঠানত বিশ্বকৰ্মা সমাজৰ যুৱক যুৱতীসকলে পৰিৱেশন গীত নৃত্যৰ অনুষ্ঠানে ৰাইজৰ মন আপ্লুত কৰে আৰু অনুষ্ঠানটিত অংশগ্ৰহণ কৰি সাফল্যমণ্ডিত কৰা সকলোকে উদ্যোক্তা সমিতিয়ে ধন্যবাদ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে। দলবীৰ সিং লোহাৰ ডাঙৰীয়া তেখেতৰ 111তম জন্ম জয়ন্তী। আচলতে 26 জানুৱাৰী আজি আমাৰ গণৰাজ্য দিৱস আৰু তেখেত হ'ল স্বাধীনতা সংগ্ৰামী আছিল। স্বাধীনতাৰ পিছত কেনেকৈ তেওঁ ডিব্ৰুগড়ৰ পৰা বিধায়ক হ'ল, শ্ৰমিক নেতা আৰু কেনেকৈ সমাজৰ কাম কৰিছিল। তেখেতৰ জীৱন পৰিক্ৰমা স্বাধীনতা সংগ্ৰামী, শ্ৰমিক নেতা, বিধায়ক আৰু সমাজৰ সেৱা কৰিছিল। জনপ্ৰিয় এগৰাকী বিধায়ক আছিল। গতিকে তেখেতৰ আদৰ্শ আমি নতুন প্ৰজন্মই ল'ব লাগে আৰু বিশেষকৈ গোৰ্খা সমাজৰ ব্যক্তি হৈও নন গোৰ্খা সকলো মানুহৰ মন জয় কৰিবলৈ সক্ষম হোৱাটো তেখেতৰ ডাঙৰ এচিভমেণ্ট। গতিকে মই এই অঞ্চলৰ মানুহে তেখেতৰ এই জন্ম জয়ন্তী উদযাপন কৰাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাতে মোৰ সমষ্টিত কৰিছে, মই আৰু আনন্দিত। ইয়াত অংশগ্ৰহণ কৰি মই খুবেই সুখী আৰু তেখেতৰ জীৱন পৰিক্ৰমা আমি সকলোৱে অধ্যয়ন কৰা দৰকাৰ আৰু নিশ্চয় তেখেতৰ আদৰ্শ আমি লৈ পেলাই আমি শক্তিশালী অসমীয়া সমাজ, গোৰ্খা অসমীয়া সকলো জাতি জনগোষ্ঠী মিলি ঐক্য সংহতি সুদৃঢ় হৈ বৃহত্তৰ অসমীয়া জাতিক আমি শক্তিশালী কৰিবলৈ সক্ষম হ'ম আৰু দেশৰ প্ৰতি জাতিৰ প্ৰতি কাম কৰিবৰ কাৰণে তেখেতৰ আদৰ্শৰে আগবাঢ়ি যোৱাৰ কাৰণে এক সুন্দৰ পৰিৱেশ হ'ব। এই আশা কৰিছোঁ। তেখেতৰ আত্মাৰ য'তেই আছে মই চিৰশান্তি কামনা কৰিছোঁ, শ্ৰদ্ধাঞ্জলি জনাইছোঁ। গণৰাজ্য দিৱস উপলক্ষে সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেখেতৰ স্মৃতিত সামূহিক ভৱন নিৰ্মাণ কৰিব বিচাৰিছে। আমাৰ ইলেকশ্যনলৈ 2 মাহ আছে, ফাণ্ড তেনেকৈ নাছিলে। তেখেতৰ প্ৰতি থকা শ্ৰদ্ধাৰ কাৰণে মই শেষৰ 2 লাখ টকা এটা মই তেখেতৰ স্মৃতিত ভৱন নিৰ্মাণৰ কাৰণে আগবঢ়াইছোঁ। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হলে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज
और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিছনা তথা 7খনকৈ বিছনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।